এইটো দোকান হয় মানে ন দোকান ঘৰ চব মানে নমস্কাৰ দাদা নমস্কাৰ দেই আপোনাৰ দোকানখনলৈ আহিলোঁ আকৌ দোকানখন বৰ বেলেগ ধৰণৰ দেখোন হে আহিব লাগে ন হয় নেকি মই আৰু নহয় যে সেইকাৰণে নাই আহা আকৌ দোকানখন বৰ বেলেগ ধৰণৰ দেখোন আপোনাৰ নামটো দাদুল চুতীয়া উপায় নাই বোলে এনেকৈ থাকিবলগীয়া হৈছে পইচাটো বেয়া দেখিয়ে থাকিবলগীয়া হৈছে বুজিছোঁ কোন মানুহ থাকিব এনেকৈ পাছফালে দেখা পাইছে ন এখন দোকান হয় য'ত মানে চিপছৰ পৰা আদি কৰি যিবিলাক সামগ্ৰী মানে একদম বেছিক নেচেচিটিছ যিবিলাক সেইবিলাক পোৱা যায় এই দোকানখন সেই দাদাজনৰ হয় দেই এই ৰাস্তাটোদি গৈ থাকিলে একদম ৰাস্তাৰ কাষতে আৰু এটা কলনি হয় কলনিৰ কাষতে আমি এই দোকানখন দেখা পাম চাওক কি আছে চিপছ আছে চিপছৰ পৰা আদি কৰি যিবিলাক লাগে আৰু জালজিৰা দেখিছোঁ বা এইবিলাক কিবাকিবি চুপাৰী টুপাৰী সম্ভৱ আছে এইবিলাক চাৰ্ফ এক্সেলো দেখিছোঁ কিবাকিবি এইবিলাক কি হয় চাগে চুপাৰী টুপাৰী কিবা ব্ৰাছো দেখিছোঁ তেলো আছে গাখীৰ চানাৰ পৰা আদি কৰি কি লাগে এইবিলাক উজালাও আছে উজালা আছে চেম্পুৰ পৰা আদি কৰি মছলাৰ পৰা আদি কৰি চব আছে মানে দোকানখনত এতিয়া ঘৰখনৰ ভিতৰত যদি মই গৈ পেলাই দেখাওঁ কেনেকৈ এণ্ট্ৰেঞ্চটো কেনেকুৱা সেইটো চাই ল'ব একো দৰ্জা চৰ্জা বিশেষ একো নাই তেনেকৈ কিন্তু এনেকৈ আমি এণ্ট্ৰেঞ্চ ভিতৰলৈ যাব লাগিব আৰু জোতাযোৰ খুলি লওঁ নে কি কওঁ হে নালাগে আপুনি পিন্ধি আছে যেতিয়া সেইকাৰণে সুধি ল'লোঁ বেয়া পাব পাৰে নহয় কেনেবাকৈ ক'ত বনাই ক'ত খোৱা বোৱা ক'ত বনায় এইফালে বনায় এইফালে খোৱা বোৱা বনায় তেখেতে এইফালে খোৱা দাঙি দিয়ক ভালকৈ দাঙি দিয়ক তো খোৱা বোৱা জেগাডোখৰ হৈছে এইফালে খোৱা বোৱা বনায় এডোখৰতে ক'ত শুৱে কোনডোখৰত ক'লে এডোখৰতে শুৱে এইফালে চাগে পাছফালে যায় পাছফালে ক'ত যায় এইফালে ক'লে যায় বাহিৰলৈ যায় এইফালে লেট্ৰিন বাথৰুম আছে নাই লেট্ৰিন বাথৰুম নাই ক'ত এইটোত মানে ক'ত চলে পাছফালে তো এইফালে কাপোৰ কানি ৰাখিছে বিচনা চিচনা নাই একো নাই যে চকীখনো নাই ঘৰটো ধৰি লওক ফ্ৰেমডোখৰ নাই কেলৈ নাই সেইখিনি নিজে ধৰি লওক অলপ হ'লেও কিমান এটা কেইটকামান পাইছে কেইটকামান পাওঁ বাৰু হেৰি কৰা নাই দোকানৰ নিজে চলিবলৈ হয়হে দোকানখন চলায় কৰি ল'ব পৰা নাই সেইকাৰণেতো এইবিলাক বুটলি ফুৰিবলগীয়া হৈছে এনে নহ'লে অকল দোকানখনৰ ওপৰতো বেছ কৰি হেৰি নচলে কেতিয়াবা ভাল হয় বিক্ৰী কেতিয়াবা বেয়া হয় তেনেহ'লেতো খাবতো লাগিবই আগতে ভালেই আছিলে মা থাকোঁতে মাহ দিনত মা ঢুকোৱাৰ পিছৰ পৰা মানে দিন হেৰিয়ালৈ আহিলে আৰু বেয়ালৈ গুচি তাৰপৰা লাহে লাহে দিন বেয়ালৈ আহিলে চলিবলৈ টান হৈ গ'ল পৰিয়াল চলাব হেৰি গ'ল নিজে যেন তেনে সেইটো নিমখ খৰচটো উলিয়াই আৰু মানে চলি আছোগৈ মানে বৰষুণ দিনে কষ্ট হয় নাই মানে বিচনা এখন হ'লেও দেখিব লাগিছিলে বিচনা নাই লেফ দেখা নাই কেনেকৈ এনেকৈ থাকোঁ উপায়টো নাই থকাহেঁতেনতো হেৰি কৰি ল'লোহেঁতেন তাৰপৰা এইখনকে চলিলে হেৰি কৰি মেলি মই ঘৰতে দোকানখন দিলে ভাড়াও ভৰিব নালাগে আৰু হেৰি কৰিব নালাগে নিজৰ ঘৰতে বা কিবা এটা হেৰি হ'লেও কৰিব পাৰি তাত গ'লেতো ভাড়া দিবই লাগিব চিকিউৰিটি দিব লাগিব সেইবিলাকতে থাকি গৈছে এনেকৈ থাকিবলৈ কষ্ট হৈছে নে যথেষ্ট কষ্ট হয় বাই একেটা ৰুমতে খোৱা আকৌ ইয়াতে দোকানখনো আগতে থিয়েটাৰ চিয়েটাৰ হ'লে মানে এইবিলাক চাহ তাহ কিবা কিবি বিক্ৰী কৰোঁ মিঠাই চিঠাই আৰু পানীগাঁৱত তাৰপিছতে হেৰিয়াত আহি পিনি টেবুল দোকান দিয়াৰ পিছতে শাক চব্জি বেপাৰ কৰিলোঁ শাক চব্জি কৰিলোঁ প্ৰথম আহি শাক চব্জি কৰিলোঁ তাৰপিছতে আকৌ টেবুল দোকানৰ পিছতে এইখন বহাবলগীয়া মানে আগৰ ব্যৱসায়কেইটাত সফল হ'ব নোৱাৰিলে পইচা কমাই নহ'লে বহুত ঘূৰি ফুৰিবলগীয়া হয় এইখনৰ পৰা কমনি হয় নাই কিবা নহয় এইখনৰ কিবা এটা ওলায় আৰু তেল নিমখৰ খৰচটো ওলায় কিন্তু ঘৰখন বনাবলৈ নহয়গৈ আমি মদ পানী একদম নাখায় নে সঁচাকৈ নাখায় বেছি ডাঙৰ দোকান নহয় একদম সৰু সুৰা এখন দোকান দেখিছোঁ যে একদম লিমিটেড বস্তু আছে কাৰণে একদম লিমিটেড পইচা কমনি এই দোকানখনৰ পৰা তেখেতে কৰে আৰু সেই পইচাখিনিৰ পৰাই তেখেতে যথেষ্ট নহয় আচলতে সেইকাৰণে ঘৰৰ পৰা আদি কৰি বেলেগ কিবা এটা কৰোঁ বুলি ক'লে কিনো বুলি ক'লে সেইটো কৰা নাই বা পৰা নাই সেইটো মই চব বাৰু বুজিছোঁ আৰু সেই মই থিয় হ'ব পৰা নাই দেখিছে হাইট কিমান কাৰেণ্ট নাই ভিতৰত বহি আছোঁ এতিয়া দেখিছে অৱস্থা বেয়া হৈ গৈ আছে বেছি দেৰি ইয়াত বহি থাকিব নোৱাৰিম আৰু ইমান ধুনীয়াকৈ বহি আছে আমি আন্ধাৰ পাই যাওঁতে লাইট চাইট নাই দোকানখন কিহেৰে বনাইছে সেইটো এবাৰ যদি মই দেখুৱাওঁ চাব পাৰে মানে এইফালে গছৰ ডালৰ পৰা এইফালে দেখিছে এইটো মানে ওপৰত ত্ৰিপালহে ৰাখিছে এনেকৈ ত্ৰিপাল আছে টকোপাত দেখিছোঁ এইখিনি মানে অলৰেডি মানে ধ্বংস হ'ল আৰু নষ্ট হ'ল অলৰেডি বাঁহ কেইডালমান দেখিছোঁ আৰু এইখনো ত্ৰিপালে এনেকৈ ত্ৰিপাল বান্ধি ৰাখিছে
এই গছজোপাৰ লগত এটা কানেকশ্যন দি মেলি এইবিলাক তেখেতৰ বাকী যিবিলাক সামগ্ৰী তেখেতে বিক্ৰী কৰে এইটো ছাইডত এনেকৈ ৰাখিছে। আমাৰ ভালেমানকেইটা কাম আছিলে, কামখিনি কৰি আমি যথেষ্ট দেৰিকৈ আহিলোঁ। এতিয়া 8টামান বজা নাই, বাজিবলৈ হৈছে আৰু সেইকাৰণে মই ৰাতিৰ পৰিস্থিতি দেখাবলৈ পাৰিছোঁ। আৰু ৰাতি আহিছোঁ কাৰণে আমি তেখেতে এই ৰাতি সময়টোত কেনেকৈ থাকে সেইখিনি দেখুৱাবলৈ আচলতে পাৰিছোঁ। আপুনি ক'ত থৈ দিয়ে? জলত জ্বলিব, ক'ত কিবা জ্বলি যাব ভয় নালাগে অলপ? তো ৰাতি কাষ্টমাৰ আহিলে মানে এই ম'ম' পোহৰতে ল'ব লাগিব। ম'ম' পোহৰত ন? মোবাইল ফ্লেছ জ্বলাই লয় নিজে ন? অঁ, এতিয়া মোৰ ফ্লেছ জ্বলি আছে কাৰণে একদম উজ্জ্বল লাগিছে। এতিয়া যদি ফ্লেছকেইটা বন্ধ কৰি দিওঁ চাওক। অঁ, তো এই চাওক যেনেকৈ এই পোহৰ দেখিছেনে? ম'মৰ পৰা যি পোহৰ আপোনালোকে আমি দেখিছোঁ মানে এই পোহৰতে কাষ্টমাৰ আহিলে, যেনেকৈ মই কাষ্টমাৰ ধৰক মই আহিলে এনেকৈ দেখিম, ইয়াৰ পৰা নিজে ফ্লেছ জ্বলাম, এনেকৈ বস্তু ল'ম। আৰু আজি কাষ্টমাৰ কেইজন আহিলে? 2-3জন। কেইটকা বিক্ৰী হ'ল আজি? 50 টকা। অকল 50 টকা? এতিয়া 50 টকাত কি কৰিব আপুনি? চাউল তাউল আনিব লাগিব। ইমানকৈ আনিবগৈনে? অঁ, তেতিয়াহ'লে আজি মই কাষ্টমাৰ হৈ যাওঁ নেকি? হ'ব পাৰিম। ধনিয়া পাউডাৰ ন? অঁ, এইকেইটাতো এটকীয়া হয়। ককাই চিন্তা নকৰিব দেই, একদম নথগো। কি হয়? 60, 40 আৰু 20, 10, 20, 30, 40, 50, 60, 70, 80, 90, 100। ইয়াত 100টা দেই, ইয়াত 10টা আছে দেই। 70, 80, 90। এই নতুনকৈ আনিছিলে নেকি বাৰু? নতুনকৈ আনিছিলে ন? মজা। আপুনি এইটো কি হয় বাৰু? এইটো চাৰ্ফ এক্সেলটো হা 70। এইটো কি হয়? আৰু নাৰিকল তেল চাৰ্ফ ন? 70 বুলি মাৰিলে ন? আৰু এটা 70। এইখিনি কি হয় ন? মানে চানি কি বস্তু হয়? চুপাৰী। চুপাৰী নালাগে মোক। চুপাৰী মই কাকো নিদিওঁ, নিজেও নিকিনো, কাকো নোখোৱাওঁ। উচুল মানে অঁ, কেছ একদম হাতত নাই আকৌ। এইফালে ভাইকন দা ভাল, আজি আমাক লগ দিবলৈ আহি গ'ল। নিজৰ কামৰ ব্যস্ততাৰ মাজতো তেখেতে আহি গ'ল ভালে লগ দিবলৈ। ৰাতি আমাক লগো হৈ গ'ল আৰু তেখেতৰ পৰা কেছো পাই গ'লোঁ ইয়াত। হ'ল আপোনাৰ টোটেল বিল দেই, চাই ল'ব বিলটো, চাই লওক পূৰা গোটেই বস্তুখিনি। এইফালে আমাৰ দেখিছে কালেকশ্যন গোটেই এটা বেগ পূৰা ফুল হৈ গ'ল। আৰু এতিয়া এই বস্তুখিনি নিশ্চয় আমি নিজৰ কাৰণেতো লোৱা নাই, এতিয়া এইখিনি বস্তু আমি আৰু ক'ৰবাত ইউটিলাইজ কৰিম, মানে কাৰোবাৰ কামত অহাকৈ আমি এই বস্তুখিনি ইউটিলাইজ কৰিম। আৰু এতিয়া বৰষুণ আকৌ আৰম্ভণি হৈছে জুৰে দিবলৈ। আৰু তাৰ মাজতে মই আকৌ এবাৰ চিনাকি কৰি দিওঁ এই বাইদেউগৰাকীক। এই বাইদেউগৰাকীক ধন্যবাদ। তেখেতে আচলতে আমাক খবৰ দিয়াৰ কাৰণেহে আমি গম পালোঁ যে এনেকুৱা এজন ব্যক্তি বা এনেকুৱা এখন দোকান ইয়াত আছে বুলি। তেখেতে খবৰ দিছে আৰু আমি পাইছোঁ, মানে যথেষ্ট দিন হ'ল খবৰ দিয়া, তথাপিতো আমাৰ সময় সুবিধা মিলে আজি আহিলোঁ। আৰু তেতিয়া আমি চাওঁ তেখেতৰ কাৰণে কি ভাল হ'ব, যোনটো ভাল হ'ব সেইটো ক্ষেত্ৰতে আমি আগবাঢ়িম। আৰু মেইনকৈ আমি ফ'কাছ কৰিম দোকানখন যাতে আমি উলিয়াব পাৰোঁ অতি সোনকালে। আৰু তেখেত ঠাইৰ কাৰণে আমাৰ এই লখিমপুৰৰ গোগামুখ ধেমাজি আমাৰ সুবিধা হয় যথেষ্ট। এয়াই আছিল আজি আমাৰ ব্লগ, আৰু এয়াই আছিল আমাৰ লখিমপুৰত যি কৰিবলগীয়া প্ৰজেক্ট সমাপ্ত কৰি দিছোঁ। সদায় সুবিধা হ'ব, স্মাইল পজিটিভ। মই সময় গৈ ভাইকন দা আৰু উৎপল লগতে চাইনিং অফ।